English grammar for students, English to Assamese translation, যাতে ছাত্ৰ ছাত্ৰীসকলে সহজে পঢ়িব পাৰে এইটো মই কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। পিছত মই এইটো বিক্ৰী কৰিম কিতাপ উলিয়াই বিলাই আপোনালোকে চাব পাৰে ইয়াত কি কি সুবিধা কৰি দিয়া হৈছে। গোটেইখিনি ইংলিছ টু এছামিজ গোটেইখিনি ট্ৰান্সলেটত কৰা হৈছে ট্ৰান্সলেশ্যন। এইবিলাক হৈছে কনজাংচন মানে সংযোগ কৰা, এনেকৈ কৰা হৈছে। মই এইটো কৰি আছোঁ। কাকবা যদি লাগে কিতাপটো তেন্তে অৰ্ডাৰ দিব পাৰে এতিয়াৰ পৰাই। মই এইটো আপোনালোকৰ কাৰণে বনাইছোঁ, এতিয়াই অৰ্ডাৰ দিব পাৰে। মই গ্ৰামাৰৰ যিমান আছে গোটেইখিনি মই ইয়াত লিখিবলৈ চেষ্টা কৰিম। এখন মই কিতাপ উলিয়াম, যদি লাগে অৰ্ডাৰ দিব পাৰে এতিয়াই। আপোনালোকে চাওক প্ৰতিটো শব্দটো অসমীয়াত অনুবাদ কৰা হৈছে, কোনো শব্দ এনেই এৰি দিয়া হোৱা নাই, গোটেইখিনি অসমীয়াত অনুবাদ কৰা হৈছে, আপোনালোকে চাব পাৰে। এইবিলাক গোটেইখিনি হৈছে ইংৰাজী ব্যাকৰণ। এইটো প্ৰেপজিশ্যন হয়, এইবিলাক গোটেইখিনি প্ৰেপজিশ্যন চাব পাৰে। প্ৰতিটো শব্দ প্ৰতিটো বাক্যটোক মই অসমীয়াত অনুবাদ কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ সহজ হয়। যাৰ বাবে আপোনালোকে যদি বিচাৰে এতিয়াই অৰ্ডাৰ যদি কৰে তেন্তে অৰ্ডাৰ দিব পাৰে। আৰু কোনোবা যদি ইচ্ছা কৰে যে কিছুমান পেজ প্ৰিণ্ট আউট কৰি দিব পাৰোঁ মই। বিটুইন এমং মানে কি? বিটুইন মানে হৈছে দুজনৰ মাজত, এমং মানে দুজনতকৈ বেছিৰ মাজত, এনেকৈ মই অনুবাদ কৰিছোঁ।